জীৱন আদৰ্শই আমাক প্ৰেৰণা যোগাই যাওক তাকেই মই কামনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইয়াত এক বিশেষ উদ্দেশ্যত সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা দৰিদ্ৰ লোকসকলৰ উত্থানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমি তেখেতে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে বিভিন্ন সভাত আমি আলাপ আলোচনা কৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰহণ কৰা প্ৰত্যেকটো আঁচনিৰ মূল লক্ষ্য হৈছে অন্ত্যোদয়। ভাৰতীয় জনতা পাৰ্টীত আমি বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্য চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, আমাৰ এই চৰকাৰৰ মূল কাৰ্যসূচীয়ে হ'ল লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয়, পথ অন্ত্যোদয়। অন্ত্যোদয় মানে হ'ল সমাজৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱনলৈ সূৰুজৰ পোহৰ কঢ়িয়াই অনা। সমাজৰ শেষৰজন ব্যক্তিয়ে নিজক যেন সমাজৰ শেষৰ ব্যক্তি বুলি অনুভৱ নকৰে, নিজক যেন সমাজৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে অনুভৱ কৰে, তাৰ বাবে আমাৰ চৰকাৰখনে অন্ত্যোদয়ৰ লক্ষ্যৰে কাম কৰে। আমিও আজিও মনত পেলাওঁ, কোভিডৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ধৰণে বিনামূলীয়া চাউলৰ জৰিয়তে এক অত্যন্ত আমাৰ সমাজৰ বাবে সংকটৰ সময়ত আমাৰ মাজত সাৰথি হিচাপে থিয় দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত ভাৰতৰ 100 কোটি লোকক বিনামূলীয়াকৈ চাউল যোগান ধৰি সেই ভয়াৱহ পৰিস্থিতিত আমাক পৰিৱেশ আৰু পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাহস যোগাইছিল। কোভিডৰ সময়ত ভেকচিন প্ৰদান কৰি আমাৰ সমাজৰ পৰা কোভিডক আঁতৰাই তেখেতে পুনৰ অৰ্থনীতিটোক বচাই তুলিবলৈ সক্ষম হৈছিল। কোভিডৰ সময়ত মই অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলোঁ। সেই সময়ত অসমৰ বিভিন্ন হস্পিটাল, বিভিন্ন চিকিৎসালয়ত মই গৈছিলোঁ আৰু মোক বহুত মানুহে সেই সময়ত সাক্ষাৎ কৰোঁতে কৈছিলে যে আমি বিনামূলীয়া চাউল মোদী ডাঙৰীয়াই দিছে, কিন্তু আমি বিনামূলীয়া চাউল পোৱা নাই। তেতিয়া মই খবৰ কৰোঁতে গম পাইছিলোঁ যে আমাৰ বহুত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে কাৰণে সেই সময়ত আমি এই বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈছিলোঁ। মই মনতে ভাবিছিলোঁ যে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা নিম্ন মধ্যবিত্ত সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰতে যাতে এখন ৰেচন কাৰ্ড থাকে, সেই কৰ্মযজ্ঞ আমি কেতিয়াবা গ্ৰহণ কৰিব লাগিব। যোৰহাট সমষ্টিত 1,77,651টা পৰিয়াল আছিল, যি পৰিয়ালে আজিলৈকে আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে তেখেতসকলে বিনামূলীয়া চাউল পাই আছিল। কিন্তু ইয়াৰ মাজতো 34,489টা এনে পৰিয়াল আছিল যে যিসকলৰ হাতত ৰেচন কাৰ্ড নাছিলে। আজি আমি প্ৰত্যেকটো পৰিয়ালকে ৰেচন কাৰ্ড হাতত তুলি দিব খুজিছোঁ আৰু তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লোৱা প্ৰত্যেকটো আঁচনিৰ যাতে সুবিধা পাব পাৰে, তাৰ বাবে আমি আজি ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক আমি উজ্জ্বলা যোজনাৰ গেছৰ চিলিণ্ডাৰ দিয়াৰো আমি ব্যৱস্থা কৰিম। এইটো এটা আপোনালোকৰ অতিৰিক্ত সুবিধা হ'ব যোনে যোনে আগত লোৱা নাই। তাৰমানে আজি ৰেচন কাৰ্ডখনত আপোনালোকে কি পালে? 1 নম্বৰত গাই প্ৰতি 5 কেজিকৈ চাউল পালে। 2 নম্বৰ
5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পালে মেডিকেল বছৰত। 3 নম্বৰ আমি কি পালো যে উজ্জ্বলা যোজনাৰ গেছ পাম, মাহিলী 300 টকা আমাৰ গেছৰ চিলিণ্ডাৰৰ দাম আন চিলিণ্ডাৰতকৈ কম হ'ব। এইটো হ'ল 3 নম্বৰ সুবিধা। আমি চেষ্টা কৰি আছো, একেদিনাই নহয়, লাহে লাহে আমি কৰিম। ইয়াৰ লগত 4 আৰু 5 নম্বৰ। 4 আৰু 5 নম্বৰটো কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 2টা বীমা আঁচনি আছে। এটা বীমা আঁচনিত দুৰ্ঘটনা হলে সহায় পায় 2 লাখ টকা, আৰু এটা বীমা আঁচনি আছে ঘৰত মৃত্যু হলে সেই মৃত্যু হোৱা পৰিয়ালটোৱে চৰকাৰৰ পৰা ইন্সুৰেন্স লাভ কৰে। কিন্তু সেই ইন্সুৰেন্সখিনি আমাৰ অসমত জনপ্ৰিয় হোৱা নাই, কাৰণ বছৰি 12 টকা দিব লাগে, আমাৰ মানুহৰ ল'বও নাযায়, আনিবও নাযায়। আমি গোটেই ৰেচন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইন্সুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম, যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেণ্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে। এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম। এবছৰতে নহব, কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম। পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশ্যন কৰিব নালাগে, যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয়। এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ, অৰুণোদয় পায় 30 লাখ। কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো। গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিওঁ, তেতিয়াহ'লে অৰুণোদয় কোনে পাইছে বুলি ক'লে চবেই হাত উঠাই দিব, নহলে সদায় খেলি মেলি এটা লাগি থাকিব। গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান সমান কৰা। কিন্তু যিটো মই ক'লো যে চাউল পাব, লগে লগে পাব, হেল্থ ইন্সুৰেন্স যিটো মই ক'লো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য, সেইটো লগে লগে পাব, উজ্জ্বলা লগে লগে পাব। কিন্তু ডেথ আৰু এক্সিডেণ্ট ইন্সুৰেন্স আৰু অৰুণোদয় মই এইটো অলপ পৰ্যায়ক্ৰমে লাহে লাহে কৰিম।